হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি মই গৈ আছোঁ এটা জেগাত, তো ব্লগ বনাইছোঁ আৰু আপোনালোককো দেখুৱাওঁ বোলো ক'তনো যাওঁ। আমি আহি পালোহি ভাগৱতী আই থান। তাৰমানে ইয়াত আমাৰ ছোৱালীজনী হৈ কল একোৱা কথা আছিলে, তো পাতিছিলোঁ। আৰু এতিয়া এয়া মানুহজনে কল উলিয়াই আছে, আমি আহি পাইছোঁ আৰু সোমাই যাম। তাৰপিছত সোমাই গৈ দেখাম আপোনালোকক কেনেকুৱা হয় আই থান। এয়া আছে পুৰণি গুদামত আৰু মানে বহুত প্ৰমাণী আগৰে পৰা ইয়াত মানুহ আহে। আৰু আমিও গৈছিলোঁ, কিন্তু ইয়াত বোলে পূৰ্ণিমাতহে মানে তেনেকৈ শৰাই দিয়া হয় আৰু আমি গম নাপাওঁ। তো আমি শৰাই লৈ কৰি গৈছিলোঁ। তাৰপিছত আইগৰাকীক দিলোঁ। আইগৰাকীয়ে মানে ক'লে আৰু যে এইটো পূৰ্ণিমাতহে দিয়া হয়। তো আমি দি পেলাই গুচি আহিলোঁ। আৰু এতিয়া আমি আহি পালোঁহি মৃত্যুঞ্জয় মন্দিৰত। আৰু মৃত্যুঞ্জয় মন্দিৰত এয়া শৰাই প্ৰসাদ আগবঢ়াব গৈ আছোঁ। আৰু মৃত্যুঞ্জয় মন্দিৰতো এটা কথা নহয়, মানে প্ৰত্যেকবাৰ গ'লেই সলনি হৈ থাকে নিয়মবোৰ। আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন, হয় নে নহয়? প্ৰত্যেকবাৰ যিমান যাওঁ সিমান সলনি হৈ থাকে নিয়ম। আৰু এইবাৰতো মানে প্ৰসাদ হিচাপে লাডু দিছে, এনেকৈ প্ৰসাদ নাপালোঁ খাবলৈ। আৰু আমি তাতেই শৰাইভাগ দি কৰি আহিলোঁ। আৰু এইজন যে মানুহজন দেখিছে, এই মানুহজন বোলে ওচৰতে এখন হোটেল খুলিছে নতুনকৈ। আমাক আহি টিকেট এটা দিলে যে হোটেলখনত নিৰামিষ ভাত পোৱা যায়। আমাক যাব ক'লে, আমি বাৰু নোসোমালোঁ তাত। এইটো সন্মুখত ভাত পোৱা যদি আদা নে পিঁয়াজ ব্যৱহাৰ নকৰে, চবেইটো বইল চেঞ্জ নকৰে। আমাৰ 70% আছামিজ থাইলি আহিব 12টা আইটেম, কমপ্লিট খাব পাৰিব 70 টকা। অকণমান আগলৈকে আছে, এইটো ৰাস্তা অকণমান আগলৈকে ৰাইট চাইড বিল্ডিং আছে, অকণমান আগত ৰাইট চাইড বিল্ডিংটো, আৰু এইফালে আপোনালোকে হাইটো ৰাইট চাইডে বিল্ডিং বেছি দূৰ নহয়। এইটো 100 মিটাৰ নহয়, টাইমিংটো প্ৰায় দেখিব যোনদিন এইটো চাইডৰ এতিয়া খোলা আছে না? অপেন। মই আপোনাৰ 10টা বজাৰ পৰা ৰাতি 8টা লৈকে। আৰু এতিয়া আমি শৰাইভাগ দি কৰি ঘৰমুৱা হৈছোঁ। ঘৰলৈ যাওঁগৈ আৰু বাটত সোমাই যাম, ক'ৰবাত কিবা এটা খাই যাম। আৰু ঘৰৰ পৰা যিহেতু একো খাই অহা নাই, তো এয়া মন্দিৰৰ ভাগ দেখাই দিছোঁ অলপকৈ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু মিনি ব্লগটো চাই যে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। বাই বাই।